এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহ ৰাজ্য গুজৰাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। আমি এটা বিশেষ ভিডিঅ' ক্লিপ আপোনালোকক দেখুৱাইছোঁ এই মুহূৰ্তত। এই বিশেষ ভিডিঅ' ক্লিপটো চাওক। এনেধৰণে প্ৰধানমন্ত্ৰী মোদীৰ গৃহ ৰাজ্যত থকা এখন কোটিটকীয়া দলং ভাঙি পৰিছে আৰু এই কোটিটকীয়া দলং ভাঙি পৰাৰ ফলত বৰ্তমান সময়ত ভয়ংকৰ পৰিস্থিতি। 10 জন লোকৰ মৃত্যু হোৱাৰ তথ্য এই মুহূৰ্তত আহি পৰিছে। 10 জন লোকৰ মৃত্যু হোৱাৰ তথ্য আহি পৰিছে আৰু কেইবাখনো বাহন গৈ নদীত পৰিছেগৈ। মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে সংঘটিত হৈছে ভয়ংকৰ ঘটনা। গাৰ নোম শিয়ৰি উঠা ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুজৰাটত। আমি দেখুৱাই আছো গুজৰাট মডেলৰ এয়া প্ৰকৃত স্বৰূপ চাওক। গুজৰাট মডেলক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে হওক অমিত শ্বাহে হওক বাহবা লয়, কিন্তু এয়া কেনেকুৱা গুজৰাট মডেল? এই প্ৰশ্ন আমি কৰা নাই, প্ৰশ্ন উত্থাপিত হৈছে সামাজিক মাধ্যমত। এয়া দেখুৱাইছো আপোনালোকক। প্ৰথমে আপোনালোকে বিশেষ ভিডিঅ' ক্লিপটো আপোনালোকক দেখুৱাই লৈছো, তাৰপিছত আমি ঘটনাৰ বিৱৰণ দিবলৈ যাম। এয়া চাওক প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহৰ গৃহ ৰাজ্য গুজৰাটৰ অৱস্থা। এয়া গুজৰাট মডেলৰ দৃশ্য চাওক। এনেধৰণে ভাঙি পৰিছে এইখন কোটিটকীয়া দলং। এইখন হৈছে কোটিটকীয়া দলং। এই কোটিটকীয়া দলংখন ভাঙি পৰিছে আৰু 10 জনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য আহি পৰিছে। আন কেইবাটাও দৃশ্য আছে, আমি সেয়া এই মুহূৰ্তত দেখাবলৈ বিচাৰিছোঁ। এয়া চাওক, হাহাকাৰ লাগিছে বৰ্তমান সময়ত, হাহাকাৰ পৰিস্থিতি। উদ্ধাৰ অভিযান চলি আছে বৰ্তমান সময়ত। কেইবাজনো লোক বৰ্তমান সময়ত তাতে পানীৰ মাজত আবদ্ধ হৈ থকাৰ তথ্য আহি পৰিছে আৰু 10 জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। স্পষ্ট কৰি দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা 10 জনৰ মৃত্যু হৈছে, আন কেইবাজনো লোক বৰ্তমান সময়ত পানীৰ মাজত আছে। উদ্ধাৰ অভিযান এনেধৰণে চলি আছে। 2খনকৈ ট্ৰাক আৰু আন কেইবাখনো সৰু সুৰা বাহন এনেধৰণে দলং ভাঙি পৰাৰ ফলত পানীত পৰিছে। এয়া চাওক, আন এটা দৃশ্য দেখুৱাইছো আপোনালোকক। এইখন হৈছে কোটিটকীয়া দলঙৰ দুৰৱস্থা চাওক। এয়া হৈছে গুজৰাট মডেলৰ প্ৰকৃত ছবি, যি গুজৰাট মডেলক লৈ সমগ্ৰ বিশ্বতে বাহবা লোৱা যায়। আৰু এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুজৰাটৰ বদোদৰা জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। 10 জন লোকৰ মৃত্যু হৈছে। আমি এই বিশেষ ভিডিঅ' ক্লিপটো আপোনালোকক পোনপটীয়াকৈ এই মুহূৰ্তত দেখুৱাইছো। চাওক কেনেধৰণে এখন ট্ৰাক এনেধৰণে ওলমি আছে। এইখন ট্ৰাক ওলমি আছে, দেখিছে আপোনালোকে নিশ্চয়। মাজতে ভাঙি পৰিছে কোটিটকীয়া দলংখন আৰু তাৰ ফলত এনেধৰণে এয়া চাওক কেনেকৈ আছে এইখন ট্ৰাক। 2খনকৈ ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হৈছে। 2খনকৈ ট্ৰাক নদীত পৰি গৈছে আৰু এখনৰ অৱস্থা চাওক এনেধৰণে ওলমি আছে এক প্ৰকাৰ। মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে সংঘটিত হৈছে ভয়ংকৰ ঘটনা। 5খনকৈ বাহন, শেহতীয়া আপডেট, 5খনকৈ বাহন নদীত পৰিছে। দলঙৰ পৰা পৰিছেগৈ নদীত 5খনকৈ বাহন। 2খন আছিল ট্ৰাক আৰু আন সৰু বৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে, নদীত পৰিছেগৈ। গুজৰাটৰ বদোদৰা জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। আৰু এই নদীখনৰ নাম হৈছে মহিসাগৰ নদীত সংঘটিত হৈছে জঘন্য ভয়ংকৰ ঘটনা। এক প্ৰকাৰ প্ৰধানমন্ত্ৰী মোদীৰ গৃহ ৰাজ্য গুজৰাটত যি ধৰণৰ গুজৰাট মডেলৰ কথা কোৱা হয়, সেই গুজৰাট মডেলে এক প্ৰকাৰ নগ্ন স্বৰূপ উদঙাই দিছে। সেই গুজৰাট মডেল সম্পূৰ্ণৰূপে তথ্যবদ্ধ হৈ পৰিছে। ইয়াৰ দ্বাৰা এই কথা স্পষ্ট হৈ পৰিছে, মহিসাগৰ নদীৰ ওপৰত থকা এই কোটিটকীয়া ব্ৰিজখন এনেধৰণে ভাঙি পৰিছে। এই দৃশ্যটো আপোনালোক দেখুৱাইছো আমি পোনপটীয়াকৈ এই মুহূৰ্তত। আৰু ইয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি, হাহাকাৰ লাগিছে আৰু এনেধৰণে দলঙত ওলমি আছে এইখন ট্ৰাক ওলমি আছে, আপোনালোকে নিশ্চয় দেখিছে। 2খনকৈ ট্ৰাক নদীত পৰিছে। মহিসাগৰ নদীত পৰিছেগৈ 2খনকৈ ট্ৰাক, সৰু বৰ বাহন আছে। 10 জন লোকৰ মৃত্যু হৈছে, আন কেইবাজনো আহত হৈছে। উদ্ধাৰ অভিযান চলি আছে। উদ্ধাৰকাৰী দল উপস্থিত হৈছেগৈ
বৰ্তমান সময়ত উদ্ধাৰ অভিযান চলাই থকা হৈছে আৰু এই যি আন এক তথ্য আহি পৰিছে 8:30 বজাত সংঘটিত হৈছে এই ঘটনা 8:30 পুৱাৰ ভাগত সংঘটিত হৈছে এই ঘটনা বদোদৰাৰ উপায়ুক্তৰ ফালৰ পৰা কথা স্পষ্ট কৰা হৈছে 8:30 বজাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা 10 জনৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু 6 জনতকৈ অধিক লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহি পৰিছে মহিসাগৰ নদীত সংঘটিত হৈছে এইখন হৈছে মহিসাগৰ নদীৰ ওপৰত এনে ধৰণে এইটো চাওক কি অৱস্থা হৈছে এইখন উলমি আছে এইখন ট্ৰাক উলমি আছে মাজতে ভাঙি পৰিছে কোটিটকীয়া দলংখন তাৰ পিছতে হাহাকাৰ পৰিস্থিতি উদ্ধাৰ অভিযান বৰ্তমান সময়ত চলি আছে গুজৰাট মডেলৰ এয়া প্ৰকৃত ছবি চাওক আপোনালোকে আমি আন এটা দৃশ্য দেখাবলৈ আপোনালোকক বিচাৰিছো দেখুৱাই ল'ব বিচাৰিছো এই মুহূৰ্তত এয়া চাওক এই দৃশ্য চাওক চাৰিওফালে ট্ৰাফিক জাম হৈ পৰিছে বৰ্তমান সময়ত হাহাকাৰ লাগিছে সামাজিক মাধ্যমত এতিয়া এটাই প্ৰশ্ন যে এয়া কেনেকুৱা গুজৰাট মডেল সামাজিক মাধ্যমত এই প্ৰশ্ন উত্থাপন হৈছে গুজৰাট মডেলৰ এয়াই প্ৰকৃত ছবি নেকি মহিসাগৰ নদীৰ ওপৰত থকা এইখন ব্ৰিজ ভাঙি পৰিছে এই ব্ৰিজখন ভাঙি পৰিছে আপোনাক দেখুৱাইছো দৃশ্যাংশ এই ব্ৰিজখন ভাঙি পৰাৰ ফলত বৰ্তমান সময়ত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আন এটা দৃশ্য আপোনাক পুনৰ দেখুৱাম আমি কেইবাটাও দৃশ্য আছে এনে ধৰণৰ উদ্ধাৰ অভিযান বৰ্তমান সময়ত চলি আছে উপায়ুক্তৰ ফালৰ পৰা কোৱা হৈছে 8:30 বজাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা গুজৰাটৰ বদোদৰা জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা গাৰ নোম হিয়ৰি উঠা ভয়ংকৰ ঘটনা সংঘটিত হৈছে যি ঘটনাই কঁপাই গৈছে সমগ্ৰ দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু গুজৰাট মডেলৰ এইখন ছবি এনেধৰণে বৰ্তমান সময়ত হাহাকাৰ লাগিছে আৰু উদ্ধাৰ অভিযান চলি আছে বৰ্তমান সময়ত এইখন চাওক আমি পিছফালৰ পৰা দেখুৱাই আছো ট্ৰাকখনৰ পিছফালৰ দৃশ্য আমি দেখুৱাই আছো তেল ভৰ্তি ট্ৰাক আছিল এনেধৰণে দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন তেল ভৰ্তি ট্ৰাক চাওক চাৰিওফালে কেৱল মানুহ আৰু মানুহ হৈ পৰিছে হাহাকাৰ পৰিস্থিতি বৰ্তমান সময়ত কাৰণ কোনেও ভবাই নাছিল কল্পনা কৰা নাছিল এনেকুৱা এটা ঘটনা সংঘটিত হ'ব 8:30 বজাত পুৱা 8:30 বজাত সংঘটিত হৈছে ঘটনা এইখন ব্ৰিজ সম্পূৰ্ণৰূপে ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ গৈছে এইখন ব্ৰিজ ভাঙি সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হৈ পৰে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত দেখুৱাইছো আপোনালোকক এই দৃশ্যাংশ আৰু ইতিমধ্যে ঘটনাস্থলী প্ৰশাসনৰ লোক উপস্থিত হৈছে গৈ আন কেইবাটাও দৃশ্য আপোনালোক দেখুৱাইছো এই মুহূৰ্তত মাজতে ভাঙি গৈছে মহিসাগৰ নদীৰ ওপৰত থকা গুজৰাটৰ এইখন হৈছে গুজৰাটৰ কোটিটকীয়া দলং এনেধৰণে ভাঙি গৈছে আমি দেখুৱাইছো আপোনালোকক এই মুহূৰ্তত আন এটা দৃশ্য দেখুৱাম এইখন চাওক উলমি আছে দলংখনত এইখন ট্ৰাক এই দৃশ্যটোলৈ আপোনালোকে মন কৰক বুজি উঠিব গম পাব কেনে গাৰ এইখন হৈছে গুজৰাটৰ কোটিটকীয়া দলং মহিসাগৰ নদীৰ ওপৰত থকা কোটিটকীয়া দলং এই দলংখন মাজতে ভাঙি গৈছে যাৰ ফলত নেকি 10 জন লোকৰ মৃত্যু হোৱাৰ তথ্য আহি পৰিছে সৰুবৰ কেইবাখনো বাহন দুৰ্ঘটনাত পতিত হৈ নদীত পৰিছেগৈ দুখনকৈ ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হৈছে দুখনকৈ ট্ৰাক তলত পৰিছে এখন ট্ৰাক কথম্বি ৰক্ষা পৰিছে বৰ্তমান সময় মাছ আকাশ দলঙতে উলমি আছে আৰু এজনে হাহাকাৰ লাগিছে বৰ্তমান সময়ত হাহাকাৰ পৰিস্থিতি উদ্ধাৰ অভিযান চলি আছে এনেধৰণে এই দৃশ্য চাওক প্ৰশ্ন হৈছে এয়াই নেকি গুজৰাট মডেল যি গুজৰাট মডেলক লৈ প্ৰধানমন্ত্ৰী মোদী গৃহমন্ত্ৰী অমিত শ্বাহে ডাঙৰ কথা কয় উদাহৰণ দিয়ে গুজৰাট মডেলৰ এয়াই নেকি গুজৰাট মডেল এই প্ৰশ্ন কৰিছে সামাজিক মাধ্যমত সৰ্বসাধাৰণ জনতাই পুনৰ কৈছো গুজৰাটত 8:30 বজাত পুৱাৰ ভাগত 8:30 বজাত মহিসাগৰ নদীৰ ওপৰত থকা এই কোটিটকীয়া দলংখন ভাঙি পৰিছে যাৰ ফলত 10 জনৰ মৃত্যু হৈছে কেইবাজনো আহত হৈছে দুখনকৈ ট্ৰাক
নদীত পৰি গৈছে এখন ওলমি আছে এনেধৰণে সৰু বৰ বহু বাহন দুৰ্ঘটনা পতিত হৈছে মহিসাগৰ নদীত পৰি গৈছে উদ্ধাৰ অভিযান চলি আছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে বিশেষকৈ যেহেতু প্ৰধানমন্ত্ৰী মোদী গৃহমন্ত্ৰী অমিত শ্বাহৰ নিজৰ গৃহ ৰাজ্যত সংঘটিত হৈছে এই ঘটনা দৃশ্যাংশ আপোনালোক দেখুৱাইছোঁ আপোনালোক পোনপটীয়াকৈ এই মুহূৰ্তত কমেণ্ট কৰি জনাব গুজৰাট মডেল কেনে পাইছে